সুন্দৰ পদক্ষেপ এটা, যিটো পদক্ষেপে মানুহৰ মন বিকাশৰ ক্ষেত্ৰত এটা মানুহৰ যিটো মূল্যহীনতা সেই মূল্যহীনতা আদায় শেষ কৰে। NRD গ্ৰুপৰ নৃপেন দাস ডাঙৰীয়াই যিটো পদক্ষেপ লৈছে, এই পদক্ষেপক আমি ভাবোঁ যে এটা গছপুলি যেতিয়া ৰোপণ কৰা হয়, তেতিয়া আমি এটা কথা দেখোঁ যে গছপুলি এটা ৰোপণ কৰিলে জীৱনজোৰা এটা বৰ শান্তি পোৱা যায়। আৰু তেওঁ অসমৰ জনসাধাৰণৰ লগ লাগি 5 লাখ প্ৰতিজন লোকৰ হতুৱাই যিটো গছপুলি ৰোপণ কৰিবলৈ লৈছে, সুন্দৰ সেউজ অসম এখন হ'ব। তাৰ ফলত মই ভাবিছোঁ যে মানৱতাৰ যিটো এটা কল্যাণৰ সাধনৰ কাৰণেও কিন্তু কাম হ'ব। এই পদক্ষেপৰ লগত এটা কথা আমি দেখিছোঁ যে এটা গছপুলি ল'লে মানুহে জীৱনত এটা কথা কয় যে এটা ভাল কাম কৰিবলৈ যদি ভাল কাম কৰা হয়, ভাল কাম কৰিলে এদিনৰ বাবে শান্তি পোৱা হয়। এটা গছপুলি যেতিয়া ৰোপণ কৰা হয়, তেতিয়া জীৱনজোৰা কি হয়, তাক আনন্দ লাভ কৰা হয়। 5 লাখ নাহৰ পুলি ৰোপণ কৰাই গোটেই অসমৰ জনসাধাৰণৰ লগতে সকলোকে তেওঁ যিটো সুখ লাভ কৰাইছে, সেইটো এটা সুন্দৰ পদক্ষেপ। তাৰ উপৰিও জুবিন গাৰ্গৰ এটা সপোন আছিল, যি নাহৰক যিটো সুভাষ তেওঁ বৃদ্ধি কৰাইছিলে, নাহৰৰ লগত যিটো তেওঁ মনোৰম কৰি নাহৰৰ বিকাশৰ কাৰণে যিটো কাম কৰিছিল, এই পদক্ষেপত আমি ভাবিছোঁ যে নৃপেন দাসৰ যিটো পদক্ষেপ, সেই পদক্ষেপটো খুব ভাল হৈছে। তাৰ লগতে আমি অসম সাহিত্য সভায়ো তেনেকুৱা ধৰণৰ সুকাম কৰা ব্যক্তিসকলক সদায় আমি নিজৰ আঁকোৱালি লওঁ। আৰু তাৰ লগতে আমি অসম সাহিত্য সভাৰ তৰফৰ পৰাও তেওঁক আমি আদৰণি জনাইছোঁ যে এনেকুৱা সুন্দৰ পদক্ষেপত কাম কৰাৰ বাবে ভৱিষ্যতে আগবাঢ়ি আহক। আৰু আপোনালোকৰ যিটো গোষ্ঠী, সেই গোষ্ঠীয়ে অকল এই নাহৰ পুলিয়ে নহয়, সুন্দৰ পদক্ষেপ আৰু জাতীয়তাবোধ, জাতিৰ জাগৰণৰ কাৰণে যদি মনোমোহা ভাল কামবিলাক কৰে, আমি সদায় আদৰি ল'ম। ধন্যবাদ। তেতিয়া সঁচাকৈ এইটো আমাৰ ND গ্ৰুপৰ চেয়াৰমেন তথা আছাম লাইভৰ CMD নৃপেন দাসলৈ আমি আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যিটো সপোন আৰু তেওঁ যি প্ৰকৃতিৰ ওপৰত যিটো প্ৰেম ভাল পোৱা আছিলে, জুবিন গাৰ্গৰ নাহৰ গছৰ লগত এটা সম্বন্ধ আছিলে। নাহৰ গছক তেওঁ যি ধৰণে ভাল পাইছিলে আৰু সেই তেওঁৰ যিটো সপোন, সেই সপোনটোক বাস্তৱ ক্ষেত্ৰত ৰূপায়ণ দিবৰ কাৰণে তেওঁ নথকাৰ অৱস্থাত নৃপেন দাসে এইটো এটা সুন্দৰ পদক্ষেপ লৈছে। এইটো খুব ভাল পাইছোঁ। আৰু সেই জুবিনদাৰ যিটো সপোন, জুবিন দা নহয় আচলতে, জুবিনৰ মোতকৈ সৰু বয়সত জুবিনৰ সেই সপোনটো বাস্তৱ ক্ষেত্ৰত ৰূপায়ণ কৰিবৰ কাৰণে যিটো পদক্ষেপ লৈছে নৃপেন দাসে, খুবেই সুন্দৰ, খুব ভাল পাইছোঁ। আৰু মেট্ৰিক চিনেমা হলত আজি 5 লাখ প্ৰতি দৰ্শককে, এইটো এটা বহুত ডাঙৰ এটা কথা। খুব ভাল লাগিছে এই কথাটো শুনা পাই। আৰু নৃপেন দাসে এনেকুৱা এটা কাম কৰিছে। আৰু বাকী এই যি জুবিনৰ আৰু যিবিলাক সপোন আছিলে, সেইবিলাক ক্ষেত্ৰতো যাতে তেখেতে কিছু হ'লেও কৰি অসমখনক যাতে লৈ যাব পাৰে আগুৱাই, আৰু জুবিনদাৰ সপোনবিলাক যাতে সফল ৰূপায়ণ হ'ব পাৰে, সেই ক্ষেত্ৰত তেখেতে আৰু কিবা কৰিব বুলি আমি আশা কৰিছোঁ। আৰু খুব ভাল লাগিছে এই কথাটো গম পাই পেলাই। আৰু কি ক'ম, তেখেতলৈ মোৰ ফালৰ পৰা বহুত ধন্যবাদ থাকিলে। জুবিনদাৰ ন্যায় পাওক। জুবিনদাৰ কৰ্ম যিবিলাক সপোন আছিলে, নৃপেন দাসৰ গতে প্ৰত্যেকজন অসমীয়াই, অসমবাসীয়ে সকলোৱে নিজৰ ফালৰ পৰা সাধ্যানুসাৰে যি পাৰে কৰি যাওক, সেইটো আমাৰ ফালৰ পৰা কামনা থাকিলে অন্তৰৰ পৰা। আৰু তাকে ক'লোঁ। আৰু জুবিনদাই ন্যায় পাওক, জুবিনে ন্যায় পাওক। জয় জুবিন, জয় অসম, জয় আই অসম। আৰু শেষত পুনৰবাৰ মই নৃপেন দাসলৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।